নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আগৰ এটা ভিডিঅ'ত মই কৈছিলোঁ কৰ্মশালা চলি আছিল গেৰুৱাত, আৰু ইয়াত অসম ভিত্তিত বিষ্ণু ৰাভা সংগীত আৰু ভূপেন্দ্ৰ সংগীত পতা হৈছিল। তাত আমাৰ এই ধুনুৱে অংশগ্ৰহণ কৰিব, শিকিছে আৰু তাইৰ সাহসটোৰ কাৰণে এয়া মঞ্চত 11 নং পঞ্জীয়নৰ প্ৰতিযোগী।
সন্মানীয় সাংস্কৃতিক উন্নয়ন বিষয়া মহোদয়, ছাৰৰ যোগদান বৰ বেছি দিন হোৱা নাই। ছাৰে যোগদান কৰি গোটেই মৰিগাঁও জিলাখনত সাংস্কৃতিক দিশত বিভিন্ন স্থানলৈ গৈ এই বিশেষকৈ গ্ৰীষ্মবন্ধৰ কালচোৱাত চুকে কোণে যিমানবিলাক ঠাইত উঠি অহা প্ৰজন্মৰ বাবে এনেধৰণে কৰ্মশালাবিলাক আয়োজন কৰি অহা হৈছে, ছাৰে তালৈ গৈ সকলোকে যিমান দূৰ পাৰি সকলোকে গৈ প্ৰেৰণা যোগাইছে। ছাৰক ধন্যবাদ জনাইছোঁ আমাৰো আমন্ত্ৰণ গ্ৰহণ কৰি ইয়ালৈ অহাৰ বাবে। আৰু বিশেষভাৱে ধন্যবাদ জনাইছোঁ ছাৰক যে আমি ইয়াত যিটো প্ৰতিযোগিতা আয়োজন কৰিছোঁ বা আমি যিটো কৰ্মশালা ইয়াত আয়োজন কৰিলোঁ, এই কৰ্মশালাটোৰ বাবে ছাৰে আমাৰ চৰকাৰৰ ফালৰ পৰা আমাৰ প্ৰশিক্ষাৰ্থীসকলৰ বাবে একোখনকৈ প্ৰমাণ পত্ৰ পোৱাৰ ব্যৱস্থা কৰি দিছে। অৱশ্যে আমাৰ যোগাযোগ দেৰি হোৱাৰ কাৰণে চাৰ্টিফিকেটৰ গোটেই কামখিনি সম্পূৰ্ণ হোৱা নাই। ছাৰে চহীও কৰি দিছে, কিন্তু কিছু কাম বাকী থকাৰ কাৰণে মই আৰম্ভণিতে কৈছোঁ আমি আমাৰ প্ৰশিক্ষাৰ্থীসকলক আজি চাৰ্টিফিকেট দিম, কিন্তু আমি আকৌ ঘূৰাই ল'ম কিছুদিনৰ পিছত, সম্পূৰ্ণ কাম শেষ হোৱাৰ পিছত আমি আকৌ তেওঁলোকক দি দিম। আমি ছাৰে ডিৰেক্টৰ অফ কালচাৰ এফেয়াৰ্ছ তাৰ পৰা আমাক সকলোবিলাক যি প্ৰশিক্ষাৰ্থী আছিল তেখেতসকললৈ বাবে একোখনকৈ প্ৰমাণ পত্ৰৰ ব্যৱস্থা কৰি দিছে। ছাৰক আমি প্ৰথমতে আদৰণি জনাব বিচাৰিছোঁ। ছাৰক এখন গামোচাৰে আদৰণি জনাব আমাৰ কাৰ্যকৰী সভাপতি পংকজ গোস্বামী। এখন গামোচাৰে পংকজ গোস্বামীয়ে তেখেতক আদৰণি জনাইছে আৰু এটা স্মাৰকেৰে ছাৰক আদৰণি জনাইছে আমাৰ সম্পাদক দেৱজিৎ ডেকাই। আমাৰ প্ৰশিক্ষাৰ্থীসকলক আমি মঞ্চৰ নিচেই কাষত থাকিবৰ বাবে অনুৰোধ কৰিছোঁ। নিচেই কাষত ছাৰে খন্তেক পিছতেই ছাৰৰ হাতেৰে প্ৰমাণ পত্ৰসমূহ প্ৰদান কৰিব। মই ছাৰক আমাৰ ইয়ালৈ আহি আমাক কৃতাৰ্থ কৰাৰ বাবে দুআষাৰ বক্তব্য ৰাখিবলৈ মই অনুৰোধ কৰিছোঁ। ধন্যবাদ। এই অনুষ্ঠানৰ সমূহ বিষয়ববী আৰু কৰ্মকৰ্তাসকল আৰু সন্মানৰ যোগ্য প্ৰশিক্ষকসকল, লগতে আজি প্ৰতিযোগিতাৰ বিচাৰকসকল, প্ৰতিযোগীসকল, উপস্থিত ৰাইজ, অভিভাৱক অভিভাৱিকাসকল। আচলতে কাম কৰি ভাল পাওঁ, কিন্তু কাম কৰাৰ মানে স্পৃহাটো যদিও আছে, মোৰ মেইন পাৱাৰ যথেষ্ট কম, সেইকাৰণে অলপ অসুবিধাৰ সৃষ্টি হয় মাজে মাজে। আৰু আটাইতকৈ ডাঙৰ কথা, মই ইয়াত মোৰ চৰকাৰী গাড়ীও নাই, চৰকাৰী আৱাসো নাই, চৰকাৰী ড্ৰাইভাৰো নাই, চব নিজে কৰিবলগীয়া হৈছে। মই ভবা নাছিলোঁ যে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ম বুলি, কিন্তু তথাপিতো মই হাৰ মনা নাই, যিমানখিনি পাৰোঁ কৰিবলৈ যত্ন কৰিছোঁ। আৰু ইয়াত যিটো দেখিছোঁ, শিৱসাগৰ, যোৰহাট, গোলাঘাট বা ডিব্ৰুগড়, তিনিচুকীয়া এই ডাঙৰ ডাঙৰ জিলাবিলাকতকৈ কালচাৰেলি মৰিগাঁও জিলাখন যথেষ্ট উন্নত। মৰিগাঁও জিলাখন কালচাৰেলি যথেষ্ট আগ্ৰহী। ইয়াত যিমানবিলাক কালচাৰেল দেখিছোঁ মই, মানে এলিমেণ্টছ দেখিছোঁ, যিমানবিলাক মানে শিক্ষাৰ্থী দেখিছোঁ, সঁচাকৈ এইখিনি শলাগ ল'বলগীয়া। কাৰণ ডাঙৰ ডাঙৰ জিলাবিলাকত মানে এনেকুৱা ধৰণৰ মই কেতিয়াও পোৱা নাই। আৰু ইয়াত বিভিন্ন অনুষ্ঠানলৈ মাতিছে, গৈছোঁ তেনেকৈ যিমানখিনি পাৰোঁ। মাত্ৰ এটা নিমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিলোঁ জাগিৰোডত, সেইটো আজি 7 তাৰিখৰ কথা, সেইটো মই নোৱাৰিলোঁ মোৰ ব্যক্তিগত কাৰণত। বাকীখিনি মই গোটেইখিনিলৈকে গৈছোঁ। মানপত্ৰ বিতৰণী অনুষ্ঠান, এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। ধন্যবাদ। তোমালোক সকলো আগলৈ আহা, শাৰী পাতা, আগলৈ আহি পেলাই শাৰী পাতা। আমি কাৰো নাম চাই পেলাই, নাম লিখা হৈ আছে, কিন্তু আমি নাম চাই পেলাই এই মুহূৰ্তত কাকো দি নাথাকোঁ। একোখনকৈ প্ৰমাণ পত্ৰ ছাৰে সকলোকে প্ৰদান কৰিব আৰু আমি প্ৰমাণ পত্ৰখিনি আকৌ ঘূৰাই ল'ম, কেইদিনমানৰ পিছত সকলোকে দি দিম। আমাৰ ইয়াতে 18 তাৰিখৰ পৰা 24 তাৰিখলৈ কৰ্মশালা অনুষ্ঠিত হৈছিল। আমাৰ কৰ্মশালাত যিসকলে অংশগ্ৰহণ কৰিছিল, আমি সেইসকলকহে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ছাৰে সকলোকে একোখনকৈ মানপত্ৰ প্ৰদান কৰিব। মই আগতেই কৈছোঁ যে নাম নাচাবা, নাম লিখা হৈ আছে, নাম সকলোৰে লিখা হৈ আছে। ইয়াত প্ৰত্যেকজন হয়তো নিজৰ এখন এতিয়া নাপাবা, কাৰোবাৰ হাতত পৰিব, আমি আকৌ ঘূৰাই ল'ম, পিছত নিজৰ নিজৰ নাম মতে দিয়ে তোমালোকে পাবা। আগে দি দিয়ক, আগলৈ গৈ পেলাই। ছাৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা পোৱা কৰ্মশালাত অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ আমাৰ প্ৰশিক্ষাৰ্থীসকলক প্ৰদান কৰিছে। আমি আশা কৰিম ছাৰে অনাগত দিনবিলাকত আমাৰ এই অনুষ্ঠানটিৰ প্ৰতি, আমাৰ এই অঞ্চলৰ এই উঠি অহা ভাল পালে হেনো সম্ভ্ৰম হেৰাই, তেনে সৰগৰে পাৰিজাত সৰগতে থাও। ধন্য সময় বোকাৰে পা পদুমকে পায়, সেই দূৰতে থক খ্যাতি
অসমৰ বহুত ল'ৰা ছোৱালী আহি অনুষ্ঠানত যোগদান কৰিলে ভাল লাগিল।